আজি আমি বৃহত্তৰ ঝাৰাবাৰী অঞ্চলৰ মানুহক লৈ মহানায়ক জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি আয়োজন কৰিছিল। স্বতঃস্ফূৰ্তভাৱে সকলো মানুহ উপস্থিত হৈ এক আবেগ পৰিৱেশৰ মাজেৰে সকলোৰে চকুলৈ ঢুকিছে। তেখেত অসমৰ কাৰণে এক সম্পদ আছিল। অসমখনক প্ৰতিনিধিত্ব কৰিছিল। অসমখনৰ মান বিশ্বৰ বুকুত উজ্বলাই তোলা এগৰাকী মহানায়কক আমি হেৰুৱাই অসমবাসী আমি বাকৰুদ্ধ হৈ পৰিছোঁ। আমি ভাষা বিচাৰি পোৱা নাই। কি ভাষাৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি যাচিম, কি ভাষাৰে তেখেতক আমি বিদায় দিম। তেখেত এগৰাকী সৃষ্টিশীল মনৰ মানুহ আছিল। তেখেতে সৃষ্টি কৰিছিল হাজাৰ হাজাৰ সংগীত। তেখেত অকল গীতিকাৰে নহয়, তেখেত সংগীত শিল্পী নহয়, তেখেত আমাৰ বাবে আছিল সকলো। তেখেত আছিল মুক্ত। অসমৰ বুকুত আটাইতকৈ সঁচা কথা কোৱা মানুহজনে আছিল আমাৰ সকলোৰে প্ৰিয় জুবিন দা। তেওঁ সঁচা কথা কৈ অসমবাসীক ভাতৃত্ববোধৰ এনাজৰীৰে বৰ অসম গঢ়াৰ সপোন বুকুত লৈ বহল মনৰ সাগৰ সদৃশ মনৰ মানুহগৰাকী সাগৰতে বিলীন হৈ গ'ল। তেখেতক হেৰুৱাই আমাৰ যে অপূৰণীয় ক্ষতি হ'ল সেয়া অসমবাসীয়ে কেতিয়াও আমি পূৰ কৰিব নোৱাৰিম। এই আৱেগিক পৰিৱেশত অসমবাসী মানুহক মই এটাই আহ্বান জনাম, তেখেতক আমি কায়িকভাৱে বিচাৰি নাপালেও তেখেতৰ যি আদৰ্শ, তেখেতৰ যি কথা বতৰা, তেখেতৰ যি নীতি, সকলো মানুহক লৈ তেখেতে যি একতাৰ বানেৰে সকলোকে লগত লৈ চলাৰ যি আদৰ্শ, সেই আদৰ্শক যাতে আমি অনুপ্ৰাণিত হৈ যাতে আমি চলিব পাৰোঁ, শান্তিৰ বৰ অসম যাতে আমি সকলো অসমবাসীয়ে মিলি কৰিব পাৰোঁ, তাৰ আহ্বান জনাইছোঁ। আৰু এটা কথা এইখিনিতে মই উল্লেখ কৰিবই লাগিব, অসমবাসীৰ মানুহৰ মনত প্ৰশ্ন জাগিছে যে সকলোৰে প্ৰিয়, সকলোৰে হিয়াৰ আমুঠু, সকলোৰে গৌৰৱ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ কাৰণটো অসমবাসীয়ে জানিব লাগিব। অসমবাসীৰ মনত প্ৰশ্ন জাগিছে, অসুস্থ এগৰাকী মানুহ, তেখেতক আয়োজক সমিতিয়ে নৰ্থ ইষ্ট ফেষ্টিভেলত কিয় লৈ গ'ল, তেখেতৰ পৰিয়ালৰ মানুহ কিয় লৈ যোৱা নহ'ল, তেখেতক লৈ যোৱা হ'ল যদিও তেখেতক কিয় সাগৰ পাৰলৈ যাব দিয়া হ'ল, তেখেতক কিয় বাধা দিয়া নহ'ল, তেখেতক কিয় সাঁতুৰিব দিয়া হ'ল, তেখেতক কিয় বাধা নিদিলে, তেখেতৰ নিৰাপত্তাৰ কিয় ব্যৱস্থা আমাৰ চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক বা আয়োজক সমিতিয়ে হওক কিয় নকৰিলে। আকৌ সকলোৱে জানে যে মুক্ত মনৰ স্বাধীন মনৰ সকলোৰে প্ৰিয় জুবিন দা যেতিয়া যি মন যায় তাকে কৰিব বিচাৰে। যিহেতু ছিংগাপুৰত তেওঁ গৈছে, তেওঁ যিহেতু গেষ্ট হৈ গৈছে, আমাৰ গৌৰৱজনক ক'ত কি খাব, ক'ত কি চলিব, ক'ত কি ফুৰিব, ক'ত যাব, সকলো নীতি নিৰ্দেশনা ঠিক কৰি দিব লাগিছিল আয়োজক সমিতিয়ে বা আমাৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে। কিন্তু আচলতে সন্দেহ হয় যে কোনোবাৰ ব্যৱসায়িক লাভৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণেই আজি আমাৰ প্ৰিয় জুবিন দাক আমি হেৰুৱালোঁ। গতিকে ইয়াৰ এক উচিত তদন্ত হ'ব লাগে। এই CID তদন্ত হ'লে অসমবাসীয়ে কেতিয়াই মানি নলয়। CBI তদন্ত হ'ব লাগে। CBI তদন্ত হৈ মৃত্যুৰ কাৰণটো সকলোৰে মনত যিটো প্ৰশ্ন, বিশ্ববাসীৰ মনত যিটো প্ৰশ্ন, অসমবাসীৰ মনত যিটো প্ৰশ্ন, আমাৰ সকলোৰে মনত যিটো প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুৰ কি কাৰণ, সেয়া কম সময়ৰ ভিতৰতে CBI তদন্ত কৰি মানুহৰ আগত দাঙি ধৰিব লাগে। আৰু ইয়াত যদি ক'ৰবাত কেৰুণ থাকি যায়, প্ৰত্যেকজন মানুহৰ এটাকে গ্ৰেপ্তাৰ কৰি শাস্তি বিহাৰ দাবী উত্থাপন কৰিছোঁ। কাৰণ আমাৰ জুবিন গাৰ্গৰ আমি অমৰ কৰি ৰাখিব বিচাৰোঁ। গতিকে জুবিন গাৰ্গৰ যাতে সৎকাৰ নোকোৱাকৈ যদি পৰিয়ালৰ লগত আলোচনা কৰি যদি তেওঁক অমৰ কৰি তেওঁৰ দেহাটো যাতে ৰাখি থব পৰা যায়, সংৰক্ষণ কৰি তাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।